নমস্কাৰ আজি আহিছো হুজাই জিলাৰ লামডিঙত আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসমৰ আটাইতকৈ ওখ আৰু ডাঙৰ মা শীতলা দেৱীৰ মূৰ্তি ভাগ ইয়াতে আছে লামডিঙতে আছে সকলোৱে কমেন্টত জয় মা শীতলা বুলি লিখি দিয়ক চাইনা মা গো ৰাজা হতে যেহেতু শীতলা পূজা লামডিঙত চলি আছে গতিকে মানুহৰ ভিৰ ভৰি দিবলৈ জাগা নাই ভক্তপ্ৰাণ ৰাইজ অসমৰ বিভিন্ন জাগাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিছে আৰু মা শীতলা দেৱীৰ আশীষ লৈছে চাইনা মা গো সিংহাসন লোককথা মতে এই জাগ্ৰত মন্দিৰ ভাগত মা থকাৰ উমান স্থানীয় ৰাইজে পাই আহিছে কেতিয়াবা যদি মাৰ পায়েলৰ শব্দ আৰু কেতিয়াবা প্ৰমাণ পাইছে ৰাইজে ইয়াত কেতবোৰ আন প্ৰমাণ চাইনা মা গো ৰাজা হতে মেলা কেন্দ্ৰ কৰি ইয়াত বহুতো দোকান পোহাৰ ইয়াত দেখা পাইছে এক বৃহৎ সমগ্ৰ ক'বলৈ দিব সমগ্ৰ লামডিংবাসী ৰাইজ ইয়াত আহিছে আৰু ভক্তপ্ৰাণ ৰাইজ মই আগতেই কৈছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেল যোগেই হওক বা বিভিন্ন বাহনৰ যোগেদি হওক মাৰ আশীষ ল'বলৈ ইয়ালৈ আহিছে আৰু ইয়াৰ লগতে পূজাৰ লগতেই খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে ইয়াতে এক মেলাৰ আয়োজন কৰা হৈছে আৰু এই মেলাত সৰু ল'ৰা ছোৱালীৰ পৰা সকলো মানুহে ইয়াতে খুব সুন্দৰভাৱে মাৰ আশীষ লৈ ইয়াত এখন টেক জিৰাই অলপ আনন্দ ফূৰ্তি কৰি আকৌ ঘৰমুৱা হৈছে ইয়াতে বহুতো দোকান আহিছে আৰু দোকানবোৰ মেলাৰ দোকানবোৰ ক'বই নালাগে বিভিন্ন ধৰণৰ দেখিলে আমাৰ কিনিবলৈ মন যায় এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে আৰু ভিৰ আপোনালোকে চাই লওক ভিৰ ইমান ভিৰ মানে ইয়াত আপুনি আগলৈ যাবই নালাগে পিছৰ মানুহে আপোনাক আগলৈ লৈ যাব এনেকুৱা এক সুন্দৰ এক মনোমোহা পৰিস্থিতি আৰু জনবিশ্বাস মতে ইয়াত যি লোকে আহি ইয়াত ঠেলা গটা খাইছে তেওঁ পৃথিৱীৰ আৰু কোনো জাগাতেই গৈ ঠেলা গটা খাবলৈ লগীয়া নহয় মায়াৰ আশীষ প্ৰতিজন ভক্তৰ ওপৰত সদায় থাকে বুলি সকলোৱে বিশ্বাস কৰে আৰু মাৰ যদি আপোনালোকে সদায় এনেকৈ যদি আপোনালোকে পূজা অৰ্চনা কৰে বা মাৰ আশীষ লাভ কৰে তেতিয়াহ'লে জনশ্ৰুতি মতে বা জনবিশ্বাস মতে বা সকলো ৰাইজে বিশ্বাস কৰে যে কোনো বেমাৰ আজাৰে সেই লোকক কেতিয়াও গ্ৰাস কৰিব নোৱাৰে সদায় সুস্থ সবল হৈ আপোনালোকে থাকিব লাগিব আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ অহা মঙ্গলবাৰে অৰ্থাৎ কালিলৈ এই পূজা ভাগ শেষ হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ'লৈ ধন্যবাদ